অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লোন পাব নেকি? কোনে পাব, কেতিয়াৰ পৰা পাব, সম্পূৰ্ণ তথ্য আজিৰ এই ভিডিঅ'ত বন্ধুসকল আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব। চৰকাৰে আপোনালোকক লোন কেনেকৈ দিব, কোনে কোনে পাব, কিমান পাব, কেতিয়াৰ পৰা আৰম্ভ হ'ব, আবেদন কেনেকৈ কৰিব পাৰিব, এই সকলোবিলাক মই লাহে ধীৰে আপোনালোকক কৈ যাম। গতিকে ভিডিঅ'টো শেষলৈকে মন দি চাব, ভিডিঅ'টো স্কিপ কিন্তু নকৰিব। এতিয়া চাব, অসম চৰকাৰে অৰুণোদয় 3.0 আৰম্ভ কৰাৰ সময়ত ঘোষণা কৰিছে যে হিতাধিকাৰীসকলে ভৱিষ্যতে ইণ্টাৰেষ্ট ফ্ৰী এডভান্স আৰু বেংক লোন লোৱাৰ সুবিধা লাভ কৰিব। এই ঋণ ভৱিষ্যতে পোৱা অৰুণোদয় কিস্তিৰ ভিত্তিত হ'ব বুলি উল্লেখ কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ইয়াৰ উদ্দেশ্যটো কি আপোনালোকে গম পাই জানো? যদি গম পাই কমেণ্ট কৰিবচোন। মই আপোনালোকক কৈ দিছোঁ চাব, ইয়াৰ উদ্দেশ্যটো হৈছে প্ৰয়োজনৰ সময়ত হিতাধিকাৰীসকলে তৎক্ষণাত যাতে কিছু ধন ব্যৱহাৰ কৰিব পাৰে, মানে লাগতিয়াল কামৰ ক্ষেত্ৰত। বৰ্তমান চৰকাৰে এইটো স্পষ্টকৈ কোৱা নাই যে সকলো অৰুণোদয় হিতাধিকাৰীয়ে স্বয়ংক্ৰিয়ভাৱে লোন পাব। সম্ভাৱনা আছে যে অৰুণোদয় 3.0 যোগ্য হিতাধিকাৰী হ'ব লাগিব, আধাৰ কাৰ্ড, বেংক একাউণ্ট আৰু KYC সম্পূৰ্ণ হৈ থাকিব লাগিব। চৰকাৰ আৰু বেংকৰ যি নিয়ম নিৰ্ধাৰণ সেইবিলাক মানে তেওঁলোকে অনুসৰণ কৰি যোগ্য ব্যক্তিক লোন দিয়া হ'ব বুলি তেখেতসকলে ক'ব বুলি বা নিৰ্ধাৰণ কৰিব বুলি জনা গৈছে। আৰু নেক্সট এই মুহূৰ্তলৈকে লোনৰ পৰিমাণ চৰকাৰে ঘোষণা কৰা নাই। বহুতে কৈ আছে 10,000 দিব, 20,000 দিব, 30,000 দিব, 50,000 দিব। এনেকুৱা ধৰণৰ কোনো আপোনালোকে তথ্য বিশ্বাস নকৰিব। এতিয়ালৈকে চৰকাৰৰ পৰা তেনে কোনো আনুষ্ঠানিক ঘোষণা অহা নাই। মই ভাবিলোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। বৰ্তমানলৈকে আপোনালোকে লোন এপ্লিকেশ্যন আৰম্ভ হৈছে নে নাই সেইটো হয়তো আপোনালোকে জনা নাই। আবেদন কেনেকৈ কৰিব লাগে সেইটো মোক সুধি আছে। গতিকে এতিয়ালৈকে কোনো ধৰণৰ লোন এপ্লিকেশ্যন আৰম্ভ হোৱাই নাই, এইটো মনত ৰাখিব। চৰকাৰে আবেদন যেতিয়া আৰম্ভ কৰিব তেতিয়া সম্ভৱতঃ বেংক, CSC চেণ্টাৰ বা গভৰ্ণমেণ্ট পৰ্টেলৰ জৰিয়তে আবেদন কৰাৰ ব্যৱস্থা আপোনালোকক জনোৱা হ'ব। সেইবাবে এতিয়া কোনো ব্যক্তিক আপোনালোকে ধন নিদিব আৰু কোনো ভুৱা লিংকত নিজৰ তথ্য নিদিব। এইখিনি একেবাৰে গুৰুত্বপূৰ্ণ, মনত ৰাখি থ'ব। এই ভুলটো কেতিয়াও নকৰিব। আৰু কেতিয়াৰ পৰা আপোনালোকক লোন দিব সেইখিনিও গুৰুত্বপূৰ্ণ কথা। কিন্তু চাব, এই মুহূৰ্তলৈকে লোন বিতৰণ আৰম্ভ হোৱাৰ তাৰিখ চৰকাৰে ঘোষণা কৰা নাই। আপোনাক হয়তো কোনোবাই ক'ব পাৰে ঘোষণা কৰিছে, আপুনি কিয় কৰা নাই, মোক পইচা দিয়ক, এনেকুৱা কৈ আপোনাৰ পৰা ধন লৈ যাব পাৰে। গতিকে এতিয়ালৈকে কোনো ধৰণৰ ঘোষণা কৰা নাই। যেতিয়াই চৰকাৰে অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ কৰিব মই সেই তথ্য আপোনালোকলৈ সৰ্বপ্ৰথমে লৈ আহিম বুলি কথা দিলোঁ। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব আৰু চেনেলটো ভিজিট কৰি থাকিব, তেতিয়া নিশ্চয় গম পাব। একেবাৰে শেষত মই আপোনালোকক কৈছোঁ চাব, লোনৰ সুবিধা ঘোষণা কৰা হৈছে কিন্তু আবেদন আৰম্ভ হোৱা নাই। লোনৰ পৰিমাণ আৰু তাৰিখ এতিয়াও ঘোষণা হোৱা নাই, সেইটো মনত ৰাখিব। কেৱল অফিচিয়েল আপডেটকহে আপোনালোকে বিশ্বাস কৰিব। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক, শ্বেয়াৰ কৰক আৰু ভৰালিছ ইনফো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। বিদায় মাগিছোঁ অন্য এটা তথ্য সমৃদ্ধ ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।